আজি দশমী আৰু দশমীৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তত যিসমূহ পূজা অৰ্চনা কৰা হৈছিল সেই পূজা অৰ্চনা কৰাৰ পিছত দেৱীৰ প্ৰতিমা ইতিমধ্যে বিসৰ্জন দিয়া পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত উপস্থিত আছো মই বাক্সাৰ ৰূপহীত। আৰু ৰূপহীতো এইবাৰ ৭৩ সংখ্যক যি শাৰদীয় দুৰ্গোৎসৱ পালন কৰিছিল ৫দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে। আৰু শেষৰটো দিনত তেখেতসকলে আজি যি তেখেতসকলৰ দেৱী প্ৰতিমা আছিল এই ৰূপহী নদীত বিসৰ্জন দিয়া পৰিলক্ষিত হৈছে। সম্পূৰ্ণ প্ৰশাসনৰ নীতি নিয়ম পালন কৰি তেখেতসকলে সময়মতে ইয়াত দেৱীটো বিসৰ্জন দিয়া পৰিলক্ষিত হৈছে। আৰু অজস্ৰ লোকৰ সমাগম হৈছে এই দেৱী বিসৰ্জন কাৰ্যসূচীত। এই স্থানত তিনিটাকৈ পূজা মণ্ডপৰ স্থলীৰ পৰা দেৱীৰ প্ৰতিমা ইয়াত বিসৰ্জন দিয়া পৰিলক্ষিত হ'ব। আৰু ৰূপহী আঞ্চলিক যি দুৰ্গা পূজা পৰিচালনা কমিটিৰ বিষয়ববীয়াসকল আছে তেখেতসকলৰ পৰা জানিব চেষ্টা কৰিম প্ৰতি বছৰৰ সমান্তৰালভাৱে এইবাৰ ৫দিনীয়া যে কাৰ্যসূচী ৰূপায়ণ কৰিছিল আজি দশমীৰ দিনটোত আপোনালোকে সুচাৰুৰূপে এই কাৰ্যসূচী সমাপন কৰিছে, কি ক'ব? হয়, প্ৰথমতে শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰূপহী দুৰ্গা পূজা কমিটিৰ তৰফৰ আমি ৫দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি দুৰ্গা পূজা পালন কৰিছিলোঁ ২৮ তাৰিখৰ পৰা আজি অক্টোবৰ ২। গতিকে আজি বিজয়া দশমী পূজা, এই বিজয়া দশমী পূজাত আমি আমাৰ দুৰ্গা দেৱী আমি শোভাযাত্ৰা কৰি পেলাই এই ৰূপহী নদীত বিসৰ্জন দিলোঁ। ইয়াতে বহু হাজাৰ ৰাইজৰ সমাগম দেখিছোঁ, সেইকাৰণে আমি ভাল পাইছোঁ। এইটো বছৰৰ প্ৰথম পূজাত আমাৰ সকলো ভক্তপ্ৰাণ ৰাইজে ইয়াতে অংশগ্ৰহণ কৰিছে। আৰু আজি আমি দুৰ্গা দেৱী শোভাযাত্ৰা কৰি আনি এই ৰূপহী নদীত বিসৰ্জন দিছোঁ। বিসৰ্জন দিয়া স্থলীত আচলতে কটকটীয়া যি তেখেতসকলৰ নিৰাপত্তা দেখিবলৈ পোৱা গৈছে। প্ৰশাসনৰ দিশটো কেনেধৰণে চোৱা চিতা কৰিছে? হয়, আমি প্ৰশাসনৰ ফালৰ পৰা যি নেকি আমাক ইয়াতে নিৰাপত্তা দিছে সেইকাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ চাৰ্কল অফিচাৰ ইয়াতে এতিয়াও উপস্থিত আছে, পুলিচ প্ৰশাসনো উপস্থিত আছে। প্ৰশাসনৰ ফালৰ পৰা আমি পাইছোঁ ইয়াতে বোট আছে, ইয়াতে নৌকা আছে। গতিকে প্ৰশাসনৰ ফালৰ পৰা আমি সহায় সহযোগ পাইছোঁ, সেইকাৰণে আমি প্ৰশাসনক ধন্যবাদ জনাইছোঁ। আপোনালোকৰ লগতে কেইটা ইয়াত দেৱী প্ৰতিমা বিসৰ্জন দিয়া হ'ব? আমাৰ ৰূপহী দুৰ্গা পূজা কমিটি ইয়াত বিসৰ্জন দিয়া হ'ল। ইতিমধ্যে চিকাদল আহি আছে, চিকাদল দিব আৰু মাধুপুৰ দুৰ্গা পূজা কমিটি ইয়াতে প্ৰতিমা বিসৰ্জন দিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে এনেধৰণে শালবাৰী প্ৰশাসনৰ তৰফৰ পৰাও তেখেতসকলৰ যিসমূহ নীতি নিৰ্দেশনা আছিলে নীতি নিৰ্দেশনাৰ মাজেৰে আজি যি দেৱী প্ৰতিমা বিসৰ্জন কাৰ্যসূচী ইতিমধ্যে সমাপন কৰা পৰিলক্ষিত হৈছে। আৰু প্ৰতিখন কমিটিৰ সমান্তৰালভাৱে ৰূপহী আঞ্চলিক যি দুৰ্গা পূজা পৰিচালনা সমিতি আছিল এই সমিতিখনেও বিগত সময়ছোৱাৰ সমান্তৰালভাৱে এইবাৰো ৭৩ সংখ্যক ৫দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এইবাৰ দুৰ্গোৎসৱ পালন কৰা পৰিলক্ষিত হৈছিল। এগৰাকী উদ্যোক্তা আছে, তেখেতৰ পৰা জানিব বিচাৰিছোঁ আজি দশমীৰ দিনটোত কেনেধৰণে সমাপন কৰিছে কাৰ্যসূচী? আমাৰ সুকলমে হৈ গ'ল ইতিমধ্যে। পোনপ্ৰথমে আপোনালোকৰ চেনেলক ৭১তম ৰূপহী দুৰ্গা পূজা কমিটিৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ আজিৰ কাৰ্যসূচী সুকলমে হৈ গ'ল। আৰু আমাৰ বহুত ৰাইজৰ সমাগম ইয়াতে হৈছে। খুব শান্তিপূৰ্ণভাৱে শৃংখলাবদ্ধভাৱে আমাৰ কাৰ্যসূচী সমাপ্ত কৰিলোঁ। আমি মা দুৰ্গা দেৱীক আমি বিসৰ্জন দিলোঁ ৰূপহী নদীত। শেষৰ দিনটোত কি ক'ব? জুবিন দা যিহেতু আমাৰ মাজৰ পৰা হেৰাই গৈছিল, আজিৰ এই পবিত্ৰ দিনটোত জুবিন দাৰ প্ৰতি কেনেধৰণে জাষ্টিচ বিচাৰিব? জুবিন দাৰ বিষয়েতো কি ক'ম আৰু, জুবিন দাটো আমাৰ হিয়াৰ আমাৰতো আছিল। তেওঁ আজি আমাৰ মাজত নাই যদিও আমি জীয়াই আছে বুলিয়ে ভাবি আছোঁ। মানুহটোহে নাই, কিন্তু তেওঁৰ আত্মাটো আমাৰ আমি চবেই দুখিত। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে আচলতে প্ৰতিখন পূজা মণ্ডপ স্থলীৰ পৰা যিসকল কাৰ্যকৰ্তা আহিছিল এই ৰূপহী নদীত তেখেতসকলৰ দেৱী প্ৰতিমা বিসৰ্জন দিয়া পৰিলক্ষিত হৈছে। আৰু সুন্দৰভাৱে প্ৰশাসনৰ যিটো নীতি নিৰ্দেশনা পালন কৰিব দিছিল সেই নীতি নিৰ্দেশনাৰ মাজেৰে তেখেতসকলৰ দেৱী প্ৰতিমা বিসৰ্জন দিয়া পৰিলক্ষিত হৈছে। আৰু এটা কথা উল্লেখযোগ্য, অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আমাৰ মাজৰ পৰা কায়িকভাৱে হেৰাই গৈছে যদিও প্ৰতিখন পূজা মণ্ডপস্থলীত এইবাৰ হাৰ্টথ্ৰবগৰাকীৰ প্ৰতিশ্ৰুতি আগত ৰাখি তেখেতসকলে যি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। আৰু আজিৰ এই দশমীৰ দিনটোতো তেখেতসকলে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে সংবাদ মাধ্যম যোগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।